আপোনালোকে যিহেতু কমেণ্ট যিহেতু আপোনালোকক মই কৰিব দিছিলোঁ যে আপোনালোকে মোক কমেণ্ট কৰিব, মই কমেণ্ট অনুসৰি আপোনালোকক যিহেতু মই ভিডিঅ' বনাবলৈ যিহেতু মই চেষ্টা কৰিম। ফাইনেলি যিহেতু মিথুন দাস দাদাই যিহেতু মোক কমেণ্ট কৰিছিলে, দাদা লোকেল মুৰ্গী পুহিলে ভাল হ'বনে, না ব্ৰইলাৰ, না সোণালী, না ডাক ফাৰ্মিং, এই চাৰিটা ফাৰ্মিঙৰ ভিতৰত কোনটো যিহেতু বেষ্ট আৰু কোনটো ফাৰ্মিঙত বেছি লাভ হ'ব, তেওঁ যিহেতু মোক এইটো তেওঁ মানে পৰাপক্ষত মানে মোক এটা ভিডিঅ'টো যিহেতু বনাবলৈ দিছিলে, কিন্তু খুবেই ভাল লাগিছে দাদা। এনেধৰণে যদি আপোনালোকে কমেণ্ট কৰে, মই ভিডিঅ' বনাবলৈ যিহেতু মোৰ উৎসাহ যিহেতু আৰু উৎসাহ হ'ব, আৰু আপোনালোকে পৰাপক্ষত আপোনালোকে আৰু মোক কমেণ্ট কৰিব। তাৰ উপৰিও আপোনালোকে ভিডিঅ'টো শ্বেয়াৰটো কৰিবলৈ মোৰ পুৰা দৃঢ় বিশ্বাস আছে। তাৰ উপৰিও আপোনালোকে পৰাপক্ষত ভিডিঅ'টো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। বলক এতিয়া মই আপোনালোকক ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, ৰাজু ভিলেজ পল্ট্ৰি ফাৰ্ম বিজনেছ গ্ৰ' ইউটিউব চেনেলটোলৈ আৰু এটা নতুন ভিডিঅ'টোলৈ আপোনালোকক পুনৰ আৰু এবাৰ স্বাগতম জনাইছোঁ। প্ৰিয় ফাৰ্মাৰসকল, আজি যিহেতু মোক কমেণ্টৰ ভিত্তিতহে যিহেতু মই ভিডিঅ' বনাম বুলি আপোনালোকক যিহেতু মই কথা দিছিলোঁ, কথাৰ মতে যিহেতু মই আজি কাম কৰিবলৈ যিহেতু আগবাঢ়িছোঁ। যিহেতু দাদা যোনটো মিথুন দাস দাদাই যিহেতু মোক কৈছিলে ভিডিঅ' যিহেতু বনাবলৈ কৈছে, যোনটো চাৰিটা বিধ যিহেতু সোণালী, লোকেল, ডাক ফাৰ্মিং আৰু লগতে ব্ৰইলাৰ, এই চাৰিটাৰ ভিতৰত কোনটোত বেছি লাভ হয় আৰু কোনটোত কি এইবিলাক এ টু জেড কিন্তু বুজাবলৈ দিছিলে। এতিয়া মই আপোনালোকক মই কৈ দিওঁ, যদি আপোনালোকে চাৰিটাও যদি আপোনালোকে পালন কৰে নহয়, চাৰিটাতে লাভ আছে, সেইটোত লছ একেবাৰে আহি নপৰে। কিন্তু আপোনালোকৰ সেইটো অনুসৰি আপোনালোকৰ ঠাই লাগিব, আপোনালোকৰ মাটি থকাটো খুবেই দৰকাৰী। এতিয়া আপোনালোকে কেনেধৰণে কৰিব, বহল ভিত্তিত কৰিবনে না সৰুকে বনাব, সেইটো আপোনাৰ লগতহে ডিপেণ্ড কৰে। তাৰ উপৰিও আমি সদায় এটা কথা মনত ৰখাটো খুবেই দৰকাৰী, কাৰণ এইবিলাক চাৰিটা যিহেতু প্ৰজাতি যিহেতু শ্ৰেণীৰ যিহেতু গোটেইখিনিয়ে যদি পালন কৰিলে যিহেতু লাভ হ'ব, সেইটো মই আপোনালোকক কৈছোঁ, হয় সঁচাকৈ। কিন্তু আপুনি এটা কথা সদায় মনত ৰাখিব, আপুনি ওচৰৰ যদি মাৰ্কেটত যদি আপোনাৰ ঘৰৰ যদি ওচৰত যদি মাৰ্কেট থাকে, মাৰ্কেটত গৈ আপোনালোকে এক পাক ঘূৰি আহিব। এক পাক যদি আপোনালোকে ঘূৰি আহিব, আপুনি তাতে গম পাব মানে একেবাৰে বেছিকৈ চেলিং কি হৈ আছে বৰ্তমান, সেইটো আপুনি জনাটো খুবেই দৰকাৰী। তেতিয়াহে আপুনি সেইটো নিড অনুসৰি আপুনি যদি পালন কৰে, তেতিয়া আপোনালোকে 100% ছাকচেছফুল হ'ব। বহুত মানুহে যিহেতু ভিলেজ এৰিয়াত, আমাৰ যিহেতু গাঁও এৰিয়াত বহুতে যিহেতু বিজনেছ এনেধৰণে যিহেতু ডাক ফাৰ্মিং, আপোনাৰ পল্ট্ৰি ফাৰ্মিং, লগতে লোকেল, সোণালী, এইবিলাক গোটেইখিনি মুৰ্গী যিহেতু পালন কৰি আছে, হয় সঁচাকৈ। কিন্তু কোনটোত আমাৰ সোনকালে চেলিং হয়, সেইটো আমি চোৱাটো খুবেই দৰকাৰী। আৰু ডিমাণ্ড কাৰ বেছি হৈ আছে, সেইটো আমি জনাটো খুবেই দৰকাৰী। এতিয়া হয়, মই কোনটো কি মই পালন কৰিছোঁ, সেইটো মই পোনপ্ৰথমে মই আপোনালোকক অৱগত কৰিছোঁ। পোনপ্ৰথমে মই প্ৰথমৰ পৰাই মই ব্ৰইলাৰ ফাৰ্মিং কৰিছোঁ। ব্ৰইলাৰ ফাৰ্মিং প্ৰথমে মই 200টা মুৰ্গী পালন কৰিছোঁ, এনেদৰে 300টা এনে কৰি কৰি লাষ্টত মই কি কৰিলোঁ, কোম্পানী ফাৰ্মিং কৰিলোঁ। ব্ৰইলাৰ ফাৰ্মিঙত যদি আপুনি সৰুকে যদি কৰে, তাত যদি আপুনি পোৱালি 200-300 যদিও পোৱালি ৰাখে, আপোনাৰ কোনো সময়ত এনে এটা হৈ যায়, পুৰা ৰেট পুৰা কমি যায়। কমি যোৱাত লছটো ইমান হোৱা নাই, কিন্তু লছ বুলি ক'বলৈ মই ইমান লছ নাখালোঁ। কিন্তু আপুনি যদি সেইটো অনুসৰি যদি আপুনি বহল ভিত্তি যদি 1000 কেপাচিটিও যদি কৰি লয়, ব্ৰইলাৰ ফাৰ্মিঙে কৰিলে আপোনালোকৰ যদি ঠাই থাকে, তেনেহ'লে আপোনাৰ কোম্পানী ফাৰ্মিঙৰ পৰাই আপুনি ছাকচেছ হ'ব। সেইটো যিহেতু মোৰ অভিজ্ঞতাৰ পৰা আপোনালোকক কৈছোঁ। নেক্সটটো হ'ল লোকেল মুৰ্গী। লোকেল মুৰ্গী আপোনাৰ বৰ্তমান বহুত হাই ডিমাণ্ড হৈ আছে। যেনেকৈ আপোনালোকৰ বৰ্তমান ডেটত ব্ৰইলাৰৰ ডিমাণ্ড হৈ আছে, সেনেধৰণে লোকেল মুৰ্গীৰো বহুত হাই ডিমাণ্ড হৈ আছে। লোকেল মুৰ্গী বৰ্তমান বজাৰত আপোনাৰ আমাৰ গাঁৱৰ পৰাই যিহেতু 400 টকা যিহেতু মোৰ মায়ে যিহেতু চেলিং কৰে। আপুনি ভাবি চাওক, আপুনি মাৰ্কেটত যদি কিনিবলৈ যায় লোকেল মুৰ্গী 500-550 হ'ব লাগে কাটিং দোকানত। এটা ব্ৰইলাৰটো আপোনালোকে গমে পায় 300 টকা যিহেতু হ'ব গৈ আছে, গ'লেই বুলি ক'লেও ভুল নাই। যেহেতু কোম্পানী ৰেট যদি আপোনাৰ 140-50 টকা যদি হয়, তেনেহ'লে আপোনালোকে কাটিঙৰ দোকানত 100% ৰেটটো যিহেতু বাঢ়িবই। এতিয়া আপুনি
যদি লোকেল মুৰ্গী এটা লোকেল মুৰ্গী যদি আপোনালোকে পালন কৰে, ঠাই যদি আপোনাৰ অলপ বেছিকৈ ঠাই থাকে, আপোনালোকে বহল বিস্তৃত কৰিব পাৰে। কিন্তু তাতো আপোনাৰ কোনটো কিমান দিনৰ ভিতৰত আপোনাৰ ৰিকভাৰী হ'ব টকাটো, সেইটো যিহেতু আপুনি জনাটো খুবেই দৰকাৰী। আপুনি যদি লোকেল আৰু লগতে সোণালী মুৰ্গী আৰু লগতে ডাক ফাৰ্মিং আৰু লগতে ব্ৰইলাৰ, এই 4টা যদি আপোনালোকৰ কোনটো সোনকালে চেলিং হয়, তাৰ উপৰিও কোনটো মানে অতি সোনকালে আপোনালোকক টকা উপাৰ্জন কৰি দিব, সেইটোত হ'ল আপোনালোকৰ ব্ৰইলাৰত আপোনালোকে যদি কন্টিনিউ 35-36 ডেইজো যদি আপুনি ভালকে কাম কৰে, তেতিয়াহ'লে ব্ৰইলাৰত অতি সোনকালে আপোনাৰ ইনভেষ্ট কৰা টকাটো ওলাই কেনেও আপোনালোকৰ লাভত পৰিণতি হ'ব। যদি আপোনালোকে লোকেল মুৰ্গী পালন কৰে, লোকেল মুৰ্গীত মিনিমাম আপোনাৰ 1 পোৱা আধা কেজি যদি হ'বলৈ হ'লে, আপুনি যদি প্ৰপাৰলি যদি ফিড খুৱাই, তেতিয়া আপুনি মিনিমাম 50-60 দিন যিহেতু লাগি যায়। নহ'লে আপোনাৰ যদি জেনেৰেলি দানা যদি আপুনি খুৱাই যদি পালন কৰে, তেনেহ'লে আপোনালোকৰ মিনিমাম মানে 60-70 দিনো লাগি যাব পাৰে। কাৰণ মই আগতে 100টা এনেধৰণে লোকেল মুৰ্গী আনি পালন কৰিছোঁ, কিন্তু সেইটো ব্যৱসায় একেবাৰে বেয়া নহয়। মাৰ্কেটিঙত অলপ অসুবিধা হয়, কিন্তু আপুনি মাৰ্কেটিঙৰ কাৰণে অলপ মানে আপোনাৰ ওচৰত থকা বজাৰত আপুনি ওলাই যাব লাগে, তেতিয়াহে আপোনালোকে মাৰ্কেটিংটো অলপ বুজি পাব। নহ'লে আপোনালোকে যদি বেপাৰীকে দি থাকে, তাৰ একো বুজি নাপাব আৰু গোটেইখিনি লাভটো বেপাৰীয়ে যিহেতু লাভ লৈ যাব। সোণালী মুৰ্গী আপোনাৰ যেতিয়া আপুনি চেলিং কৰিব বিচাৰে, সোণালী মুৰ্গীও মই পালন কৰিছোঁ। সোণালী মুৰ্গীত আপোনালোকৰ যেতিয়া চেলিঙত আপোনালোকৰ বহুত অসুবিধা আহে, আপোনাৰ লোকেলৰ লগত যদি আপোনালোকৰ তুলনা কৰে, কমচে কম 50-60 টকা যিহেতু কমত আপোনালোকে বেচিবলগীয়া হয়। কাৰণ সোণালী বুলি কোৱাৰ লগে লগে অলপ হ'লেও মানে কাষ্টমাৰে কিনাত অলপ হ'লেও অসুবিধা পায়, তাৰ পৰা অলপ হ'লে আপোনালোকৰ ৰেটটো কমাই দিয়ে। আগতে এনেকুৱা হৈছিলে, বেপাৰীবিলাকে কি কৰিছিলে, সোণালী মুৰ্গী গোটেইখিনি কিনি কেনে লৈ গৈ ডাইৰেক্ট লোকেল বুলি তেওঁলোকে যিহেতু বেছি এইবিলাক যিহেতু টাউনৰ মানুহবিলাকক বহুত মানে বেচিলে। এতিয়া সিফালৰ টাউনৰ মানুহবিলাকো এতিয়া যিহেতু মুৰ্গী লোকেল আৰু সোণালী যিহেতু চিনি পোৱা হৈ গ'ল। এতিয়া সেইটো মাৰ্কেটটো অলপ ডাউন হৈ আছে। পৰাপক্ষত সোণালী মুৰ্গী যিহেতু কণীৰ কাৰণে কিন্তু বেষ্ট। কণীৰ কাৰণে আৰু আপোনাৰ কয়লাৰ মুৰ্গীও আপোনালোকে পালন কৰিব পাৰে। আপোনাৰ মিনিমাম আপোনাৰ 11 মাহ যিহেতু আপোনাৰ কণী দিব, সেইটো বহুত ভাল এটা ব্যৱসায়। কাৰণ মই লোকেল মুৰ্গীৰ ভিতৰত সোণালী মুৰ্গী, লোকেল মুৰ্গী লগতে কয়লাৰো পালন কৰিছোঁ। আৰু এটা আপোনালোকৰ ইণ্টাৰেষ্টিং কথা আৰু এটা আছে, কৰকনাথ মুৰ্গী। কৰকনাথ মুৰ্গী যিহেতু আপোনালোকে ইয়াত দেখাটো একেবাৰে নাপায়, কৰকনাথ মুৰ্গীও যিহেতু মই পালন কৰিছোঁ। তাৰ মাংস ইমান টেষ্টি হয়, আপোনালোকক সেইটো মানে বুজাব মই নোৱাৰো। আৰু তাৰ কিন্তু আপোনাৰ পাৰ কেজি 1000 টকা, কিন্তু বহুত হাই ডিমাণ্ড আছে। কিন্তু সেইটো আপোনাৰ গুৱাহাটীতহে আপোনালোকে চেলিং কৰিব পাৰে। ইয়াত আমাৰ মানুহে ইয়াৰ বিষয়ে গুণৰ বিষয়ে ইমান বুজি নাপায়। আৰু সকলো মানুহে ডায়েবেটিছৰ পৰা থকাৰ পৰা লৈ সকলো বেমাৰৰ মানুহে যিহেতু এই কৰকনাথ মুৰ্গীটো যিহেতু খায়। আৰু মই আগতে পালন কৰিছিলোঁ আৰু বহুত ভাল হয়। কিন্তু মই এতিয়া বৰ্তমান মানে সময় দিব নোৱাৰাৰ কাৰণে ডাইৰেক্ট ব্ৰইলাৰ ফাৰ্মিঙতে যিহেতু যিহেতু মই বৰ্তমান কৰি আছোঁ। এতিয়া ডাক ফাৰ্মিং আপোনালোকে কৰিব পাৰিব, বেয়া নহয়। কিন্তু আপোনাৰ লগত আপোনাৰ পুখুৰী থকাটো খুবেই দৰকাৰী। পুখুৰী যদি আপোনাৰ লগত থাকে, আপোনাৰ প্লাছ দুইফালে হ'ব। হাঁহক যদি আপুনি যিমানখিনি খাদ্য খুৱাই, সিমানখিনি খাদ্য যিবিলাক লেট্ৰিন কৰে, সেইবিলাক গোটেই মাছে খাই আপোনাৰ 2 চাইডৰ পৰা বেনিফিট হৈ আছে। তাৰ উপৰিও যদি আপুনি পুখুৰী নোহোৱাকেও যদি কৰিব বিচাৰে, সেইটোও কৰিব পাৰে। এটা সৰুকে খাল খান্দি কেনে মাজত এটা তিৰপাল লগাই কেনে ধুনীয়াকে মটৰে পানী দি কেনে ৰাখিব পাৰে। তাৰ ওপৰত হাঁহবিলাক এৰি দিব পাৰে। হাঁহে পানী খাই লগতে খেলিবলৈহে, ইনজয় কাৰণেহে যিহেতু পানী লাগে। আৰু হাঁহক সেইটো হিচাপে আপুনি সৰু এৰিয়াত আপুনি পালন কৰিব পাৰে। কিন্তু হাঁহৰ মাৰ্কেট এতিয়া বৰ্তমান দুৰ্গা পূজাৰ সময়ত বহুত হাই ডিমাণ্ড হৈ আছে। যিহেতু আমাৰ ঘৰত বৰ্তমান 100টা লগভগ আছে বৰ্তমান, যিহেতু মায়ে গোটেইখিনি চোৱা চিতা কৰে। কিন্তু এই দুৰ্গা পূজাৰ সময়ত গোটেইখিনি চেলিং কৰি দিয়ে। ভাল এটা মানে মুনাফা কৰিব পাৰিব, আপোনালোকেও কৰিব পাৰিব। তাৰ ওপৰত
আপুনি আৰু এটা লোকেল কথাটো মই কৈয়ে দিলোঁ। এতিয়া আপোনালোকে ঠাইটো যিহেতু থকাটো খুবেই দৰকাৰী। যদি আপোনালোকৰ বহল ঠাই আছে, আপুনি কি কৰিব, মই আপোনালোকক সাজেষ্ট কৰোঁ ব্ৰইলাৰে পালন কৰক। ব্ৰইলাৰৰ পালন কৰিলে কি হয়, মানে কম সময়ত আপোনাৰ বহুত টকা এটা উপাৰ্জন কৰিব পাৰিব। লগত আপোনালোকৰ সৰু সুৰাকে আপোনালোকৰ লোকেল মুৰ্গীও পালন কৰক, একো নাই। সেইটো ব্ৰইলাৰৰ চোৱা চিতা কৰা ভাজতে সেইটো লোকেল মুৰ্গীও অলপ আপোনালোকে চোৱা চিতা কৰিব পাৰে। ডাক ফাৰ্মিংটো যিহেতু ঠাই অলপ কমেই লাগে, ঠাই কমতো হয়। যদি আপোনাৰ যদি ঠাই আছে, বহলকেও যদি ঠাই আছে, আপোনালোকে আৰু বেছিকে আপোনালোকে পালন কৰিব পাৰে। এতিয়া আপোনালোকক বজাৰৰ কথাটো যিহেতু কৈয়ে দিলোঁ, বজাৰত যিহেতু আপোনালোকৰ ব্ৰইলাৰৰ কিন্তু ৰেটৰ কথা কিন্তু আপোনালোকে আপডেট ডেইলি পাই থাকিব। কিন্তু আপোনালোকৰ লোকেল মুৰ্গী এইবিলাক যিহেতু মিডিলমেন যিহেতু সোমাই যায়, আপোনালোকে যিবিলাকে পালকসকলে বহুত কম টকা পায়। সেইকাৰণে আপোনালোকে নিজে গৈ কেনে বজাৰত যাব, কাটিং দোকানৰ লগত কথা পাতিব। বেপাৰী যদি 10 টকা মানে 400 টকাত যদি বেছি আছে, আপোনালোকে 20 টকা যদিও কমাই কেনে আপোনালোকে চেলিং কৰে নহয়, তাতো আপোনালোকৰ ভাল এটা মুনাফা হৈ থাকিব। এতিয়া উমেশ দাস দাদাই যিহেতু কৈছিলে মোক কোনটো ফাৰ্মিং কৰিলে ভাল, কিন্তু মই আপোনাক কৈ দিওঁ, চাৰিটাই যিহেতু ফাৰ্মিং, চাৰিটাই যিহেতু আপুনি কৈছিলে লোকেল, সোণালী, ব্ৰইলাৰ আৰু ডাক ফাৰ্মিং, আপুনি পৰাপক্ষত চাৰিটাতে লাভ আছে। কিন্তু অতি সোনকালে মানে লাভ কৰাটো হৈছে ব্ৰইলাৰ। ব্ৰইলাৰত ইনভেষ্ট অলপ বেছিও হয়, কিন্তু সোনকালেও লাভ হয়। আৰু যদি আপুনি লোকেলত আপোনালোকৰ পোৱালিৰ ৰেট বৰ্তমান আপুনি শুনিব যায়, যোৱাকালি মই মানে এটা লগৰটোক লৈ দিছোঁ 46 টকা, পুৰা মানে ভাল সাইজৰ পোৱালি, মানে লোকেলৰ পোৱালি। সোণালীৰ পোৱালিৰ ৰেট অলপ কম আছে, সোণালীৰ আপোনালোকে মিনিমাম 35 মান ধৰি থ'ব পাৰে। তাৰপিছত আপোনাৰ যোনটো হাঁহৰ পোৱালি, হাঁহৰ পোৱালি পৰাপক্ষত আপোনালোকে ঘৰতে অলপ ডাঙৰ সাইজৰ যদি কণী আনি কেনে যদি মুৰ্গীক উমনি দিয়ে, তেতিয়া সেইটোও বহুত ভাল। নহ'লে হাঁহক উমনি দিলেও খুবেই ভাল। তেতিয়া আপোনাৰ মানে ডাঙৰ ডাঙৰ যিহেতু হাঁহ হ'ব, তাৰ সেইটো হিচাপে আপোনালোকে দামো ভাল পাব। যদি আপোনালোকে বজাৰৰ পৰা যদি নহ'লে আপোনাৰ হেক্সৰ পৰা যদি আপুনি হাঁহৰ পোৱালি যদি কিনি আনে, বৰ্তমান ৰেট আপোনাৰ 40-45 এনেকা বৰ্তমান হৈ আছে। কিন্তু লোকেল যোনটো পাতি হাঁহ, আৰু তাৰো বহুত ভাগ আছে। মই কিন্তু লোকেল পাতি হাঁহে যিহেতু মই লৈ আহিছোঁ। কেম্বেলো যিহেতু কেম্বেল হাঁহো যিহেতু আছে, কেম্বেল হাঁহো যিহেতু 11 মাহ যিহেতু কণী দিয়ে, কেম্বেলো পালন কৰিব পাৰিব। কণীৰ কাৰণে কিন্তু খাকী কেম্বেল কিন্তু বহুত ভাল। আৰু এটা আছে হোৱাইট পেন্থাৰ না কি বুলি কয়, মানে বগা থাকে হাঁহটো, বহুত ডাঙৰ ডাঙৰ হয়। আপুনি এটা মানে 600-700 টকাকেও চেলিং কৰিব পাৰিব। কিন্তু সেইটো পোৱালি ৰেটত কমচে কম 70-80 মান পৰি যাব। হয়, এতিয়া আপোনালোকৰ বিবেক বিবেচনা আপোনালোকৰ ওচৰত লগত আছে। আৰু তাৰোপৰিও আপোনালোকৰ ইনভেষ্টমেণ্ট, মেইন কথা ইনভেষ্টমেণ্ট। মই আপোনালোকে যদি নতুনকে যদি ফাৰ্মিং কৰিবলৈ যদি আপোনালোকে উৎসুক হৈ আছে, তেনেহ'লে আপোনালোকক মই সদায় কৈ আছোঁ, এটা কথাই মই কৈ আছোঁ, সৰুৰ পৰাই আপোনালোকে আৰম্ভ কৰক। কাৰণ শিকোতে এটা সময় যায়, শিকোতে এটা সময় লাগে। সেইটো আমাৰ মানুহবিলাকে কিন্তু ইমান মানে চিৰিয়াছলি নলয়। চিৰিয়াছলি ল'ব লাগে। আপোনালোকে কমৰ পৰা যদি আপোনালোকে কৰি ষ্টেপ ৱাইজ আপোনালোকে বঢ়াই লৈ গৈ থাকিব। আৰু পৰাপক্ষত আপোনালোকে ৰানিং কৰাব। কেনেধৰণে ৰানিং, যেতিয়া আপোনালোক সাপোজ এটা এক্সাম্পল দিছোঁ, আপোনালোকে লোকেল মুৰ্গীয়ে পালন কৰিলে, পাৰ্চনেলি লোকেল মুৰ্গী যেতিয়া পালন কৰাৰ লগে যোনটো 700-800 গ্ৰাম হোৱাৰ লগে লগে আপোনালোকে সৰু আকৌ পোৱালি আপোনালোকে আনি ভৰাই থৈ দিয়ক। ইয়াৰ যেতিয়া ডাঙৰ হোৱাৰ লগে লগে বেছিও পাৰা হৈ যাব আৰু এইটো ৰেডি হৈ থাকিব। কিন্তু আপোনালোকে ছেপাৰেট কৰি থ'ব। আৰু বাকীবিলাকটো কেনেকুৱা কি চোৱা চিতা, ভেকচিন কেনেকৈ মাৰিব লাগে, এইবিলাকতো গোটেই মোৰ ডিছক্ৰিপশ্যনত গোটেই ভিডিঅ' দিয়াই আছে। তাৰ উপৰিও আপোনালোকে মোক আৰু এটা কমেণ্ট কৰিছে, 200টা মুৰ্গী পালন কৰিলে কেনেকুৱা কি খৰচ হয়। অলৰেডি মোৰ ডিছক্ৰিপশ্যনত সেইটো ভিডিঅ'টো দিয়াই আছে, আপোনালোকে চাওক, খুচুৰি কেনে চাওক, ভালকে চাওক। তাত 9000 যিহেতু আপোনাৰ ভিউজো আহিছে, আৰু বহুত ভাল ভিউজ আহিছে তাত। আপোনালোকে চাওক, তাৰ পৰা আপোনালোকে কিছু হ'লেও আপোনালোকে শিকিব পাৰিব। এতিয়া উমেশ দাস যোনটো ডাঙৰীয়াক মই ক'ব বিচাৰিছোঁ, আপুনি পৰাপক্ষত ব্ৰইলাৰ নহ'লে কৰক, নহ'লে আপোনালোকে লোকেল কৰক। লোকেলো মই বেয়া একেবাৰে নাভাবোঁ, লোকেলতো ভাল টকা আছে। লোকেল মুৰ্গীত আপোনালোকে কি কৰিব লাগে, যেতিয়া আপুনি পোৱালি অনাৰ পিছত আপোনালোকে, আৰু লোকেলত বহুত বেমাৰ আজাৰো কম আছে,
আপোনালোকে যদি প্ৰপাৰলি ভেকচিন মাৰে তেতিয়াহ'লে বেমাৰ একেবাৰে নহয় বুলিও ভুল নাই। প্ৰপাৰলি যদি ভেকচিন মাৰে, তাৰপিছত আপোনালোকে যিবিলাক খোৱা খাদ্যবিলাক কি কৰিব আপোনালোকে পোনপ্ৰথমে যিহেতু দানা অলপ কিনি আনিব, কাৰণ যেতিয়া আৰু এটা ভিমাৰেল এটা 200 ml যিহেতু কিনি আনিব, যেতিয়া খুৱাই লৈ কিনে 50টা 100টা মুৰ্গীৰ কথা কৈ আছো মই, সেইটো ধুনীয়াকে খুৱাই লৈ যেতিয়া গ্ৰোথ হ'ব মুৰ্গীকেইটা ডাঙৰ হৈ আহিব, তেতিয়া আপোনালোকে ধুনীয়াকে চাউল নাইবা খুদি চাউল নাইবা ধান খুৱাব, তাৰপিছত খৰচা একেবাৰে কমি আহিব। সেনেধৰণে আপুনি 60-70 দিনৰ পিছত আপোনালোকে ধুনীয়াকে চেল কৰিব পাৰিব। সোণালীৰ ক্ষেত্ৰতো সেম এটাই। হাঁহৰ ক্ষেত্ৰত আপোনাৰ কি হ'ব, হাঁহৰ ক্ষেত্ৰত অলপ ইফাল সিফাল হয়। হাঁহক বিশেষকৈ সৰু সময়তে যিমান পাৰে দানা বেছিকে খুৱাব লাগিব, তেতিয়া ডাঙৰ যেতিয়া হয় অলপ হ'লেও কম খায়। আৰু পৰাপক্ষত আপোনালোকে যেতিয়া হাঁহ পোৱালিৰ পৰা যদি অৱস্থাৰ পৰা একেবাৰে যদি 60-70 দিন 80 দিন যেতিয়া হয়, যেতিয়া গ্ৰোথ হৈ আহে, যেতিয়া যোনটো এটা ওজন লৈ আহে, সেইটো সময়তে আপোনালোকে চেলিং কৰি দিব। তাৰকৈ আপোনালোকে আৰু বেছি দিন ৰাখি থাকিলে হাঁহটো কি হ'ব, যোনটো মই লোকেল পাতি হাঁহ যোনটো আপোনালোকে ব্যৱসায়ৰ ভিত্তিতহে কৈ আছো মই, সেইটো আপোনালোকৰ ওজন যেতিয়া দেখা পাব কাষ্টমাৰে এনে আপোনালোকৰ চেলিং হৈ যাব। মোৰ ঘৰৰ যিবিলাক হাঁহ প্ৰায় মোৰ গাঁৱতে চেল হয় আৰু মোৰ ৰিলেটেডৰ তাত চেল হয়। সেইদিনা যিহেতু গুৱাহাটীৰ পৰাও আহি কিনে 5-6 জনীমান লৈ গৈছে। হাঁহৰ কিন্তু ভাল হ'ব লাগে, গ্ৰোথ যদি ভাল হয় আপোনালোকৰ 100% চেল হ'ব। আৰু মই আপোনালোকক কৈ দিছো, সকলো যদি আপোনালোকে ফাৰ্মিং কৰে, কোনো ফাৰ্মিঙতে লছ নাই, কিন্তু আপোনালোকৰ থিংকিং হয়। আপুনি যদিহে নিজে গৈ যদি বজাৰত যদি দিয়ে, সেইটোতো আৰু খুবেই ভাল, আৰু তাৰ পৰা আৰু ক্ৰয় কৰিব পাৰিব, আৰু বেছিকৈ মানে টকা অৰ্জন কৰিব পাৰিব। যদি আপুনি বেপাৰীক দিয়ে তেতিয়া আপুনি অলপ টকা কমি যাব পাৰিব, কিন্তু একো নাই। কিন্তু আপোনালোকে পৰাপক্ষত বহল ভিত্তিতে কৰিব। প্ৰথম ষ্টেপ ৱাইজ ষ্টেপ হিচাপে বহল কৰি লৈ যাব। যিহেতু মই পোনপ্ৰথমে সৰুৰ পৰাই কৰিছো, এতিয়া ষ্টেপ ৱাইজ ষ্টেপ এতিয়া বঢ়াই লৈ গৈছো। এনেদৰে আপোনালোকে কৰিব বুলি মই আশা ৰাখিছো। আৰু প্ৰিয় ফাৰ্মাৰসকল, মই ভিডিঅ'টো ইমান দীঘল নকৰো, পৰাপক্ষত আপোনালোকে ভিডিঅ'টো আৰু শ্বেয়াৰ কৰিব। আৰু তাৰ উপৰি কমেণ্টটো আপোনালোকক মই বাৰে কৈ আছো, কমেণ্টটো মোক কৰিব। মই এদিনৰ পিছত হ'লে আপোনালোকক ভিডিঅ' দিয়াৰ চেষ্টা কৰিম, সেইটো মই আপোনালোকক গেৰেণ্টি দিছো। মই ভিডিঅ' আপোনালোকক যিমান পাৰো কষ্ট কৰি আপোনালোকক দিম। আপোনালোকে পৰাপক্ষত আপোনালোকে সৰু এটা ঘৰ বনাব, বেছি খৰচ নাহে। সৰু এটা ঘৰ বনাবলৈ আপোনাৰ 12x10ৰো যদি বনায়, তাতো আপোনালোকে ধুনীয়াকে লোকেল মুৰ্গী যদি আপোনালোকে পালন কৰে, মিনিমাম আপুনি 400-500 মান পালন কৰিব পাৰিব। যেতিয়া লোকেল মুৰ্গীবিলাক সৰু হৈ থাকে তেতিয়াতো মাটিতে থাকে, যেতিয়া ডাঙৰ হয় আপুনি ষ্টেপ ৱাইজ ষ্টেপ বাঁহ বান্ধি দিব, ধুনীয়াকে মুৰ্গীবিলাক ছেপাৰেট হৈ থাকে। এটা ষ্টেপৰ পৰা এটা ষ্টেপ অট'মেটিকলি বহি থাকিব, কোনো অসুবিধা নহয়। আপুনি ধুনীয়াকে দানা দিব। আপুনি সেইটো কৰাৰ উপৰি আপোনালোকে বাহিৰতো কাম কৰি কেনে আহি কেনে চোৱা চিতা কৰিব পাৰিব। আৰু ডাক ফাৰ্মিঙো এনেধৰণে হয়। আপোনালোকে যদি অসুবিধা পায়, কেনেধৰণে কৰিব লাগে, কি কৰিব লাগে, যদি আপোনাৰ সেনেধৰণে যদি কুৱেশ্যন থাকে মোক আপোনালোকে জনাব। আৰু পৰাপক্ষত মই ডাক ফাৰ্মিঙৰো যিহেতু দিয়া আছে ভিডিঅ'টো, আপোনালোকে তাতো চাব। লোকেল মুৰ্গীৰ যিহেতু মই আপোনালোকক দিম, লোকেল মুৰ্গীৰ কাৰণে যিহেতু মই লোকেল য'ত বেছিকে বহল ভিত্তিত পুহি আছে, তাত মই যিহেতু আপোনালোকক গৈ দেখাবলৈ চেষ্টা কৰিম। এইখিনিকৈ মই যিহেতু মোৰ ভিডিঅ'টো সামৰিছো। জয় হিন্দ, জয় আই অসম।